সংগীত নাটক একাডেমীৰ অধীনত চিপাঝাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহ। সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ সহযোগত 4 দিনীয়াকৈ আয়োজিত হোৱা অংকীয়া ভাওনা সমাৰোহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰ আটাইকেইখন অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব। যোৰহাট, বৰপেটা, গুৱাহাটী, মাজুলী, লখিমপুৰ, মঙলদৈ আৰু শিৱসাগৰৰ ভাওনাৰ শিল্পী দলে পৰিৱেশন কৰিব অংকীয়া ভাওনা। সন্ধিয়া সমাৰোহৰ বন্তি প্ৰজ্বলন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰ বটদ্ৰৱাৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী। অনুষ্ঠানত সংগীত নাটক একাডেমীৰ একাংশ বিষয়ববীয়া উপস্থিত থাকে। ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ ভাওনাস্থলী। সংগীত নাটক একাডেমী নতুন দিল্লীৰ অন্তৰ্গত তত্বাৱধানত আৰু সত্ৰীয়া কেন্দ্ৰ অসমৰ যোগেদি যিটো চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহ আজি চিপাঝাৰত অনুষ্ঠিত হৈছে আৰু আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব আৰু তাৰ লগতে 7খনকৈ অংকীয়া ভাওনা ইয়াত পৰিৱেশিত হ'ব আৰু আমি আশা কৰোঁ এই এটা নতুন ভাল পদক্ষেপ যাতে বিশেষকৈ চিপাঝাৰ বা মঙলদৈ এই অঞ্চলত ভাওনাৰ যিটো শংকৰ মাধৱ গুৰুকেইজনাৰ যি মহান সংস্কৃতি, যি ভাওনা সংস্কৃতি তাৰ এক প্ৰচাৰ প্ৰসাৰৰ কাৰণে এইটো এটা সুন্দৰ পদক্ষেপ লৈছে অংকীয়া। বিশেষকৈ আমি সংগীত নাটক একাডেমীক এই সুযোগতে আমি ধন্যবাদ জনাইছোঁ। গুৰুজনৰ যি গোটেইকেইখন নাটকেই ইয়াত শংকৰদেৱৰ মাধৱদেৱৰ গোটেইকেইখন 7খন নাটক ইয়াত পৰিৱেশিত। চিপাঝাৰৰ কাৰণে আজি এটা গৌৰৱময় দিন। আজিৰ এই দিনটোৰ পৰা 4 দিন ধৰি ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ এই বিভাগটোৱে আমাৰ গুৰু দুজনাৰ যি সৃষ্টি অংকীয়া ভাওনা, এই অংকীয়া ভাওনা সমাৰোহ আজিৰ পৰা 4 দিন ধৰি এই চিপাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। আচলতে এইটো অকল চিপাঝাৰ বুলি নহয়, দৰংবাসীৰ কাৰণে এক গৌৰৱৰ কাৰণ আৰু সৌভাগ্যৰ দিন বুলি মই এটা অনুভৱ কৰোঁ যে গুৰু দুজনাৰ অংকীয়া নাট আচলতে আমি চাবলৈ পোৱাটো এক সৌভাগ্যৰ কথা। গতিকে আমি এই গুৰু দুজনাৰ যি দৰ্শন, এই দৰ্শনৰ মাজত আমি আজি এক বৈকুণ্ঠ নগৰী ৰূপে পৰিণত হোৱা চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত যথেষ্ট সমাগম হৈছে আৰু খন্তেক পিছতেই গোৱালপাৰা জিলাৰ এটি সংস্কৃতিক অনুষ্ঠানে শ্ৰী ৰাম বিজয় ভাওনা প্ৰদৰ্শন কৰিব। আজি এখনেই নাটক প্ৰদৰ্শন কৰিব, অহাকালি 2খন হ'ব। আমাৰ দৰং জিলাৰ মঙলদৈ ইউথ ক্লাবে এখন কৰিব চোৰ ধৰা আৰু আপোনাৰ বৰপেটাই এখন কৰিব, বৰপেটা জিলাই। গতিকে এনেকৈ অহাকালি 2খন, তাৰ পিছদিনা 2খন আৰু তাৰ পিছদিনা 2খন, এনেকৈ মুঠ 6খন। আজিখনেদি 7খন নাটক ইয়াত পৰিৱেশন কৰা হ'ব আৰু মই আশা কৰিম চিপাঝাৰ তথা দৰঙৰ সমস্ত ৰাইজে ওলাই আহি এই নাট উপভোগ কৰক আৰু উপভোগ কৰাৰ আগমুহূৰ্তত মই সংগীত নাটক একাডেমীৰ সন্মানীয় অধ্যক্ষা আৰু সন্মানীয় সচিব মহোদয়ক মই অন্তঃকৰণেৰে চিপাঝাৰ তথা দৰংবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকে দেখিছে, ইয়াৰ মানে যি কাৰিকৰীক দিশ, এই কাৰিকৰীক দিশটো সঁচাই প্ৰশংসনীয় আৰু চাবলগীয়া। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।